দুপৰীয়া আকৌ এতিয়া খানা হৈ গ'ল দেই আপোনালোকে খালেনে ভাত সকলোৱে জনাব মই ইয়াত দেখিছেনে বেঙেনা চাটনি বনালোঁ বিলাহী চাটনি শাকে আৰু উৰহিয়ে ভাজিলোঁ এইফালে জলকীয়া মটৰ আদা নহৰু দি পেলাই চাটনি কৰিলোঁ এয়া দাইলৰ পকৰি এইফালে অকণ চিকেনৰ গ্ৰেভি আছিলে এইফালে অকণমান মাছ আছিলে ৰাতিৰ আৰু এয়া আজি মই এয়া বনালোঁ এতিয়া মানুহজনলৈ বাঢ়িম মোৰ দুপৰীয়া সাঁজ কেনেকুৱা লাগিছে জনাব ভাত লৈ আহিলোঁ আৰু এতিয়া এয়া মানুহজনলৈ বাঢ়ি লওঁ এয়া আহা আকৌ বনাই ৰেডি কৰি দিলোঁ এতিয়া ৰেডি হৈ গ'ল তুমি বহা মই বাঢ়ি লওঁ বেটি আহা যান এতিয়া এয়া চাটনি দিছোঁ এতিয়া মানুহজনলৈ বাঢ়ি আছোঁ দেই থালিখন মোৰ কেনেকুৱা লাগিছে জনাব এতিয়া শাক ভাজি দিম এয়া মানুহজনলৈ ৰেডি কৰিলোঁ কেনেকুৱা লাগিছে জনাব মোৰ ডিছকেইটা এয়া দেখিছেনে কি জান কাদে আকৌ স্পেচিয়েল বনাই লৈ আহিলোঁ দেখিলা তোমালোক এই তিনিওটাই বহি খাইছে বাপেক পিতেক জীয়েক আৰু যিহেতু মানুহজনে ক'লে কিন্তু মাছ মাংস বনাবা ৰাতি বনাবা আৰু দিনত এনেকৈ তেওঁ খাই ভাল পায় তো বহুত ভাল পাইছে খাই সেইটো কাৰণে এনেকৈ বনাব ক'লে এয়া বনালোঁ মই হয় নিবা আপোনালোকে খালেনে জনাব দেই